শংকৰ সংঘৰ মানুহে কৰে মদৰ ব্যৱসায়। তেওঁ কৈ আছে যে শংকৰ সংঘই মদৰ ব্যৱসায় নকৰে, শংকৰ সংঘই গাহৰিৰ ব্যৱসায় নকৰে, শংকৰ সংঘই কৈছে কুকুৰাৰ ব্যৱসায় নকৰে। মই বাবুল বৰা ডাঙৰীয়ালৈ তেওঁ সংঘৰ যিহেতু মূল দায়িত্বত আছে, মই প্ৰত্যাহ্বান জনাই কৈছোঁ অসমত যিমানবোৰ ৱাইন শ্বপ আছে ৱাইন শ্বপৰ মালিকসমূহৰ এজনো শংকৰ সংঘৰ অন্তৰ্ভুক্ত ব্যক্তি অসমত নাই নেকি? শংকৰ সংঘৰ মানুহৰ মালিকাধীন ধাবাত চলে গাহৰি মাংস। 15 দিনৰ ভিতৰত নামসমূহ ৰাজহুৱা কৰাৰ হুংকাৰ। 15 দিনৰ ভিতৰত যদি তেওঁ এই সংগীসকল যিসকলে মদৰ ব্যৱসায় কৰি আছে, ৱাইন শ্বপ খুলি আছে, এই সংগীসকলক যদি তেওঁ শুদ্ধিকৰণ নকৰে বা এই ব্যৱস্থাটোলৈ যদি নাযায়, তেনেহ'লে আমি তেওঁলোকৰ যিটো পৰিচয় ৰাজহুৱাকৈ আমি এই গোটেই বস্তুটো খুলি দিম। শংকৰ সংঘৰ বিৰুদ্ধে সৰব আহোম সেনা। আহোম ব্যৱস্থাই প্ৰশাসন ব্যৱস্থাটোক আচলতে শংকৰ সংঘই নস্যাৎ কৰিব বিচাৰে নেকি, সেই কথাটো মই বাবুল বৰা ডাঙৰীয়ালৈ পোনপ্ৰথমতেই মই এইটো উত্থাপন কৰিছোঁ। শংকৰ সংঘৰ অন্তৰ্গত কোনো ব্যক্তিয়ে গাহৰি আৰু মদৰ ব্যৱসায় কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছিল সংঘৰ সচিব প্ৰধান বাবুল বৰাই। সংঘৰ সচিব প্ৰধান বাবুল বৰাই এই মন্তব্য কৰাৰ পাছতেই এতিয়া সংঘৰ বিৰুদ্ধে সৰব হৈ পৰিছে আহোম সেনাই। আহোম সেনাই স্পষ্টভাৱে উল্লেখ কৰিছে সংঘৰ অন্তৰ্গত বহু মানুহে কৰে মদৰ ব্যৱসায়, আনকি অনুজ্ঞা পত্ৰ লৈ মদৰ ব্যৱসায় কৰি আছে সংঘৰ অন্তৰ্গত বহু মানুহে। সংঘৰ অন্তৰ্গত বহু মানুহে যি ধাবা চলায় সেই ধাবাত গাহৰিৰ মাংসৰে আপ্যায়ন কৰা হয়, তাৰ পাছতো সাধাৰণ ৰাইজক কিয় শাস্তি দিয়ে শংকৰ সংঘই, এইদৰে মুকলি প্ৰশ্ন কৰিছে আহোম সেনাই। লগে লগে আহোম জাতি সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে শংকৰ সংঘলৈ। আহোম পৰম্পৰাক কিয় অপমান কৰিছে সংঘই? আহোম প্ৰশাসন ব্যৱস্থাক নাচাত কৰে নেকি সংঘই? বিধৱা বিবাহক নামানে নেকি সংঘই? শংকৰ সংঘৰ সম্পাদক প্ৰধান বাবুল বৰাক উভতি ধৰিছে আহোম সেনাই। আহোম সেনাই কৰিছে কিছু মুকলি প্ৰশ্ন। শংকৰ সংঘই সকলোকে সমান দৃষ্টিৰে চাই বুলি মন্তব্য কৰিছিল বাবুল বৰাই। এই মন্তব্যই এইটোৱে বুজায় নেকি আহোমসকলে অসমক একত্ৰিত কৰা নাছিল? আহোম প্ৰশাসন ব্যৱস্থাক নাচাত কৰে নেকি শংকৰ সংঘই? এইদৰে প্ৰশ্ন কৰিছে আহোম সেনাই। অসমৰ যিবোৰ সুৰাৰ দোকান আছে তাত কিমানজন শংকৰ সংঘৰ ব্যক্তিৰ সুৰাৰ দোকান আছে সেই তথ্য প্ৰকাশ কৰিবলৈ মুকলি প্ৰত্যাহ্বান জনাইছে বাবুল বৰাক। 15 দিনৰ ভিতৰত যিসকল সংঘীয়ে মদৰ ব্যৱসায় কৰে তেওঁলোকে যদিহে শুদ্ধিকৰণ নকৰে তেতিয়াহ'লে তেওঁলোকৰ নামসমূহ ৰাজহুৱা কৰাৰ হুংকাৰ দিছে আহোম সেনাই। আনহাতে অসমত হোটেল ব্যৱসায় কৰা লোকসকলৰ ভিতৰত শংকৰ সংঘৰ সদস্যৰো কেইবাখনো গাহৰি মাংস বিক্ৰী কৰা হোটেল ধাবা আছে। এই হোটেল নাই বুলি বাবুল বৰাই নাচাত কৰিব পাৰিবনে নাই বুলিও প্ৰশ্ন কৰিছে আহোম সেনাই। আনকি বিধৱা বিবাহ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আহোম সেনাই। শংকৰ সংঘই বিধৱা বিবাহৰ বিৰোধী নেকি বুলিও প্ৰশ্ন কৰিছে বাবুল বৰালৈ। এই প্ৰশ্নসমূহৰ যদি উত্তৰ নাপায় তেতিয়াহ'লে অনাগত দিনত শংকৰ সংঘৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ দিছে আহোম সেনাই। আনহাতে অহা 6 নৱেম্বৰত চৰাইদেউ জিলাত টাই অসম যুৱ পৰিষদে যি অসম বন্ধ জনাইছে সেই অসম বন্ধক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে আহোম সেনাই। আৰু এই সময়ছোৱাত যদি কোনো ব্যক্তিয়ে অসম বন্ধৰ কাৰ্যসূচী ব্যাহত কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে লাচিতৰ আদৰ্শেৰে আদৰ্শিত হৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে। আমাৰ হাতত তথ্য আছে শংকৰ সংঘৰ কিমান ব্যক্তিৰ ৱাইন শ্বপ আছে, আমাৰ হাতত তথ্য আছে, কিন্তু আজি আমি এই তথ্যখিনি ৰাজহুৱা কৰিব বিচৰা নাই। এই গতিকেই বিচৰা নাই যিহেতু শংকৰ সংঘৰ হৈ কালি তেওঁ কৈছে যে আমি মদ বিক্ৰী নকৰোঁ, আমি মদৰ ব্যৱসায় নকৰোঁ, তেনেহ'লে তেওঁলোকৰ যিসকল সংঘীয়ে ৱাইন শ্বপ খুলি মদৰ ব্যৱসায় কৰি আছে সেই সংঘীসকলৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো আমি 15 দিন আগন্তুক 15 দিনত আমি এই গোটেই ব্যৱস্থাটো আমি পৰ্যবেক্ষণ কৰিম আৰু আহোম সেনাৰ ফালৰ পৰা আমি তদন্ত কৰি গোটেই বিষয়বস্তু তেওঁলোকৰ ওচৰত আমি দাঙি ধৰিম। তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো আমি জনাবলৈ আহ্বান জনাইছোঁ, প্ৰত্যাহ্বান জনাইছোঁ বাবুল বৰাক। লগতে কৈছোঁ 15 দিনৰ ভিতৰত যদি তেওঁ এই সংঘীসকল যিসকলে মদৰ ব্যৱসায় কৰি আছে, ৱাইন শ্বপ খুলি আছে, এই সংঘীসকলক যদি তেওঁ শুদ্ধিকৰণ নকৰে বা এই ব্যৱস্থাটোলৈ যদি নাযায় তেনেহ'লে আমি তেওঁলোকৰ যিটো পৰিচয় ৰাজহুৱাকৈ আমি এই গোটেই বস্তুটো খুলি দিম। দ্বিতীয় কথা, তেওঁলোকে কৈছে যে গাহৰিৰ তেওঁলোকে ব্যৱসায় নকৰে, কুকুৰাৰ ব্যৱসায় নকৰোঁ বুলি কৈছে। আমাৰ কথা হৈছে যে শংকৰ সংঘৰ অন্তৰ্ভুক্ত এজনো সংগীৰ তেনেকুৱা ৰেষ্টুৰেণ্ট নাই নেকি, তেনেকুৱা হোটেল নাই নেকি, তেনেকুৱা ধাবা নাই নেকি য'ত তেওঁলোকে গাহৰি মাংসৰ ব্যঞ্জন বনাই ভাতৰ লগত নিদিয়া,
য'ত কুকুৰাৰ মাংসৰ ব্যঞ্জন দি ভাতৰ লগত নিদিয়ে তেনেকুৱা এখনো হোটেল ব্যৱসায় শংকৰ সংঘৰ কোনো সংগীৰ নাই নেকি? বাবুল বৰা ডাঙৰীয়াক বিশেষকৈ মই বাবুল বৰা ডাঙৰীয়াক মই এই বিষয়টোৰ ওপৰত তেওঁলোকৰ বক্তব্য ৰাজহুৱা কৰিবলৈ মই আহ্বান জনাইছোঁ। শংকৰ সংঘৰ সম্পাদক প্ৰধান বাবুল বৰাই উল্লেখ কৰিছিল কোনোপধ্যে শংকৰ সংঘৰ অন্তৰ্গত মানুহক মদ গাহৰিৰ ব্যৱসায় কৰিবলৈ নিদিয়ে। কিন্তু এই কথা কেতিয়া প্ৰত্যাহ্বান জনাইছে আহোম সেনাই স্পষ্ট কৰিছে শংকৰ সংঘৰ অন্তৰ্গত বহু ব্যক্তিৰ নামত মদৰ দোকানৰ অনুজ্ঞাপত্ৰ আছে, আনকি বহু এনেকুৱা শংকৰ সংঘৰ অন্তৰ্গত ব্যক্তি আছে যাৰ হোটেলত গাহৰি মাংস পোৱা যায়। 15 দিনৰ ভিতৰত এইসকল ব্যক্তিক শুদ্ধিকৰণৰ দাবী উত্থাপন কৰিছে, নহ'লে তেওঁলোকৰ নামসমূহ প্ৰকাশ কৰাৰ হুংকাৰ দিছে আহোম সেনাই। এনে প্ৰেক্ষাপটত শংকৰ সংঘই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। পৰৱৰ্তী সময়ত শংকৰ সংঘই আহোম সেনাৰ এই যি প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানৰ উত্তৰ দিয়ে নে নাই সেয়া লক্ষণীয় হ'ব। কিন্তু এটা কথা ঠিক, শংকৰ সংঘই যি দাবী কৰিছিলে সেই দাবীৰ প্ৰত্যুত্তৰত আহোম সেনাই যি ধৰণে প্ৰশ্ন উত্থাপন কৰিছে এটাৰ পাছত এটা, এতিয়া শংকৰ সংঘই কি প্ৰত্যুত্তৰ দিব তাৰ ওপৰত নিৰ্ভৰ কৰিব সমগ্ৰ বিতৰ্ক। ধন্যবাদ, চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।